নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি ইংৰাজী ব্যাকৰণৰ নাউনৰ সম্পৰ্কে আলোচনা কৰিম। তোমালোকে ইতিমধ্যে চাগৈ ইংৰাজী ব্যাকৰণত নাউন সম্পৰ্কে পাইছা। নাউন বিভিন্ন প্ৰকাৰৰ আছে। তাৰ ভিতৰত আমি আজি দুবিধ নাউনৰ বিষয়ে আলোচনা কৰিম, কাউণ্টেবল নাউন আৰু আনকাউণ্টেবল নাউন। কাউণ্টেবল নাউনক অসমীয়াত সংখ্যাবাচক বিশেষ্য বুলি কোৱা হয় আৰু পৰিমাণবাচক বিশেষ্য বুলি কোৱা হয় আনকাউণ্টেবল নাউনক। অৰ্থাৎ আনকাউণ্টেবল নাউনক পৰিমাণবাচক বিশেষ্য বুলি কোৱা হয়। এতিয়া সংখ্যাবাচকনো কোনবিলাক? অৰ্থাৎ আমি যিবিলাক কথা বতৰা সংখ্যাৰে প্ৰকাশ কৰিব পাৰোঁ, সংখ্যাৰে বুজাব পাৰোঁ, বা যিবিলাক নাউনক সংখ্যাৰে বুজাব পাৰি বা সংখ্যাৰে প্ৰকাশ কৰিব পাৰি, সেইবিলাকেই হৈছে সংখ্যাবাচক বিশেষ্য বা ইংৰাজীত তাকে কাউণ্টেবল নাউন বুলি কোৱা হয়। আমি যদি উদাহৰণ হিচাপে ক'বলৈ যাওঁ যে এটা আপেল, দুটা আপেল, তিনিটা ল'ৰা, চাৰিটা গৰু, এই ধৰণৰ কথাবিলাকে গৰু বুলি কওঁতে বা ল'ৰা বুলি কওঁতে বা আপেল বুলি কওঁতে এইবিলাক হৈছে বিশেষ্য পদ অৰ্থাৎ নাউন। আৰু এটা আপেল, দুটা ল'ৰা, এই বুলি এটা, দুটা, তিনিটা এই কথাবিলাকে সংখ্যা বুজাইছে। অৰ্থাৎ ইয়াত বিশেষ্য পদো আছে, সংখ্যাও আছে। সেইকাৰণে ইয়াক সংখ্যাবাচক বিশেষ্য বুলি কোৱা হয়। অৰ্থাৎ যিবিলাক বিশেষ্য পদে সংখ্যা বুজায় বা সংখ্যাৰে যিবিলাকক প্ৰকাশ কৰা হয়, বুজোৱা হয়, সেইবিলাক হৈছে সংখ্যাবাচক বিশেষ্য। তাকে ইংৰাজীত কাউণ্টেবল নাউন বুলি কোৱা হয়। আৰু অন্যহাতে যিবিলাক সংখ্যাৰে বুজাব নোৱাৰি, সংখ্যাৰ পৰিৱৰ্তে তাত পৰিমাণ ব্যৱহাৰ কৰা হয়, কথা বতৰাবিলাক পৰিমাণেৰে বুজোৱা হয়, বা যিবিলাক নাউন বা যিবিলাক বিশেষ্য পদৰ লগত পৰিমাণ জড়িত হৈ থাকে বা পৰিমাণৰ দ্বাৰাহে বুজোৱা হয়, সেইবিলাকক পৰিমাণবাচক বিশেষ্য বা আনকাউণ্টেবল নাউন বুলি কোৱা হয়। যেনে এগিলাচ পানী, একাপ চাহ, এচামুচ চেনি। এই যে এচামুচ চেনি, একাপ চাহ, এগিলাচ গাখীৰ, এবটল পানী, এই এবটল পানী মানে কিমান? তাৰ নিৰ্দিষ্ট জোখ নাই, সেইটো এটা পৰিমাণ। বটলটোত যিমানখিনি পানী ধৰে। এগিলাচ গাখীৰ মানে কিমান? সেই গিলাচটোত থকা গাখীৰখিনি, গাখীৰ যিমানখিনি ধৰে সেইটোৱেই পৰিমাণ। অৰ্থাৎ পৰিমাণত নিৰ্দিষ্ট এটা জোখ নাই যে এইটোকে এটা জোখ বুলি ধৰিব পাৰি বুলি, যে পৰিমাণেৰে বুজোৱা হয়। এগিলাচ গাখীৰ, একাপ চাহ, কাপটোত থকা চাহখিনিক একাপ চাহ বুলি কোৱা হয়। গিলাচটোত থকা সম্পূৰ্ণ পানীখিনিক এগিলাচ পানী বুলি কোৱা হয়। সেইটোৱেই পৰিমাণ। সেইটোকে আনকাউণ্টেবল নাউন বুলি কোৱা হয়। পানী এটা বিশেষ্য পদ, চেনি এটা বিশেষ্য পদ, গাখীৰ এটা বিশেষ্য পদ। গতিকে এই বস্তুবিলাকক তাৰ জোখমাক হিচাপে সেই তাত থকা আয়তনটোকে এটা পৰিমাণ বুলি কোৱা হৈছে, আৰু এইখিনি কি বুলি কোৱা হৈছে? পৰিমাণবাচক বিশেষ্য বুলি কোৱা হৈছে। অৰ্থাৎ এইটো আনকাউণ্টেবল নাউন। এতিয়া এই কাউণ্টেবল আৰু আনকাউণ্টেবল নাউনক বুজাবলৈ যাওঁতে দুটা বিশেষ শব্দ ব্যৱহাৰ কৰা হয়। সেই দুটা শব্দৰে অৰ্থ একে, কিন্তু পৰিমাণবাচক আৰু সংখ্যাবাচক। কাউণ্টেবল নাউন এণ্ড আনকাউণ্টেবল নাউন, এই দুইটাতে ইয়াৰ ব্যৱহাৰ বেলেগ বেলেগ হয়। এতিয়া সেই শব্দকেইটা হৈছে এটা লিটল আৰু এটা হৈছে ফিউ। ফিউৱে যিটো অৰ্থ প্ৰকাশ কৰে, লিটলটোৱেও সেই একেটা অৰ্থ প্ৰকাশ কৰে। ফিউৱে প্ৰায় নথকা বুজায়, লিটলো প্ৰায় নথকাই বুজায়। ফিউ লিটল দুইটাই বুজায় কি? প্ৰায় নথকা, প্ৰায় নাই। কিবা এটা বস্তু প্ৰায় নাই, প্ৰায় নথকা বুজালে ফিউ ব্যৱহাৰ হয়, লিটলো ব্যৱহাৰ হয়। কিন্তু ফিউ কেতিয়া ব্যৱহাৰ হয় আৰু লিটল কেতিয়া ব্যৱহাৰ হয়, সেই কথাটোৱে আমি মন দি বুজিবলৈ চেষ্টা কৰিব লাগিব। কাউণ্টেবল নাউনৰ ক্ষেত্ৰত যেতিয়া কোনো এটা বস্তু, অৰ্থাৎ সংখ্যাবাচক বিশেষ্যৰ ক্ষেত্ৰত যেতিয়া কোনো এটা বস্তু প্ৰায় নাই বুলি ক'বলৈ যোৱা হয়, তেতিয়া কি হয়? ফিউ ব্যৱহাৰ কৰা হয়। ফিউ সদায় কাউণ্টেবল নাউনত ব্যৱহাৰ হয়। সংখ্যাবাচক বিশেষ্য পদৰ লগত কি বহে? ফিউ ব্যৱহাৰ কৰা হয়। ফিউৱে সংখ্যা বুজায়।
সংখ্যাবাচক বিশেষ্যত ব্যৱহাৰ হয় আৰু ঠিক সেইদৰে লিটল ব্যৱহাৰ হয় আনকাউণ্টেবল নাউনত অৰ্থাৎ পৰিমাণবাচক বিশেষ্য পদৰ লগত লিটল ব্যৱহাৰ কৰা হয় লিটলেও সেই একেই বুজায় প্ৰায় নথকা বুজায় কিন্তু লিটলে পৰিমাণ যেতিয়া বুজোৱা হয় সেই পৰিমাণ বুজোৱা বিশেষ্য পদৰ লগত লিটল ব্যৱহাৰ কৰা হয় এতিয়া আৰু এটা কথা আমি লক্ষ্য কৰিব লাগিব ফিউ কেৱল সিঙ্গল ফিউটোৱে ব্যৱহাৰ নহয় ফিউ এ ফিউ ডি ফিউ ঠিক সেইদৰে লিটল এ লিটল ডি লিটল আটাইকেইটাই একেটা অৰ্থই প্ৰকাশ কৰে এ লিটলে যিটো অৰ্থ প্ৰকাশ কৰে এ ফিউৱে তাকে অৰ্থ প্ৰকাশ কৰে ডি লিটলে যিটো অৰ্থ প্ৰকাশ কৰে ডি ফিউৱে সেই একেটা অৰ্থই প্ৰকাশ কৰে আৰু ইতিমধ্যে কৈছোৱে ফিউৱে যিটো অৰ্থ প্ৰকাশ কৰে লিটলে সেই একেটা অৰ্থই প্ৰকাশ কৰে কিন্তু ফিউটো কাউণ্টেবল নাউনত অৰ্থাৎ সংখ্যাবাচক বিশেষ্য পদত ব্যৱহাৰ হয় আৰু লিটলটো আনকাউণ্টেবল নাউন অৰ্থাৎ পৰিমাণবাচক বিশেষ্য পদত ব্যৱহাৰ কৰা হয় এতিয়া আৰু এটা কথা লক্ষ্য কৰিব লাগিব ফিউটো সদায় ভাৰ্বৰ প্লুৰেল ফৰ্মত বহুবচনত ব্যৱহাৰ কৰা হয় আৰু লিটলটো সদায় ভাৰ্বৰ সিঙ্গুলাৰ ফৰ্মত ব্যৱহাৰ কৰা হয় এতিয়া আমি এই দুইটা নাউনৰ অৰ্থাৎ কাউণ্টেবল নাউন আৰু আনকাউণ্টেবল নাউন এই দুইটাৰ ব্যৱহাৰ কথাটো স্পষ্টকৈ আৰু মনত ৰাখিবলৈ হ'লে আমি এতিয়া কিছুমান উদাহৰণৰ দ্বাৰা কথাটো বুজি ল'ব পাৰিম যদি ফিউৰ ব্যৱহাৰৰ কথা কোৱা হয় তেতিয়াহ'লে আমি চাম যেতিয়া প্ৰায় নথকা বুজায় সংখ্যাবাচক বিশেষ্যত অৰ্থাৎ সংখ্যাৰ দ্বাৰা কথা এটা প্ৰকাশ কৰিবলৈ যাওঁতে যেতিয়া প্ৰায় নথকা নাই ঠিক নাই শূন্য নহয় কিন্তু প্ৰায় নাই এই ধৰণৰ কথাটো প্ৰকাশ কৰিবলৈ সংখ্যাবাচক বিশেষ্যত আমি ফিউ ব্যৱহাৰ কৰিম তাৰ উদাহৰণ হিচাপে আমি যদি এটা বাক্য লওঁ কথাটো বেছি স্পষ্ট হ'ব আমি ক্লিয়াৰলি বুজিব পাৰিম যদি কোৱা হয় শ্ৰেণীকোঠাত ছাত্ৰ নায়েই আমি কথাটো অকণমান বুজিবৰ কাৰণে এনেধৰণে যদি ভাঙি পাতি চাওঁ যে শ্ৰেণীকোঠাত ছাত্ৰ নাই ধৰি ল'লোঁ শ্ৰেণীটোত থাকিব লাগে 40 জন ছাত্ৰ আছে 10 জন ছাত্ৰ যিটো শ্ৰেণীকোঠাত যিটো শ্ৰেণীত 40 জন ছাত্ৰই পাঠ গ্ৰহণ কৰে তাত মাত্ৰ 10 জন বা 8 জন ছাত্ৰ আছে তেতিয়া আমাৰ কথাটো প্ৰকাশ কৰোঁতে এনেকৈ কোৱা হয় যে শ্ৰেণীত ছাত্ৰ নাই দেখোন তাৰ মানে অৰ্থ এইটো নহয় যে শূন্য তাত এজনো ছাত্ৰ নাই সেইটো বুজোৱা নাই প্ৰায় নথকা বুজাইছে কিয় 40 জন ক'ত আৰু 10 জন ক'ত গতিকে এই ধৰণৰ কথা এটা প্ৰকাশ কৰিবলৈ যাওঁতে তেতিয়া ফিউ ব্যৱহাৰ কৰা হয় কাৰণ ছাত্ৰ বুলি কোৱাৰ লগে এজন ছাত্ৰ দুজন ছাত্ৰ তিনিজন ছাত্ৰ এনেকৈ ছাত্ৰ কথাটো সংখ্যাৰে বুজাব পৰা যাব গতিকে সেইটো হৈছে সংখ্যাবাচক বিশেষ্য ছাত্ৰ বুলি কোৱা হ'লে বিশেষ্য পদ হৈ গ'ল সংখ্যাবাচক বিশেষ্য অৰ্থাৎ কাউণ্টেবল নাউন হৈ গ'ল গতিকে সেইটো বুজাবলৈ আমি ফিউ ব্যৱহাৰ কৰিম আকৌ বোলে পাচিটোত আম নায়েই প্ৰায় নাই বা আম নায়েই এতিয়া পাচিটোত আম নায়েই বুলি কওঁতে এইটো বুজোৱা নাই যে পাচিত আম শূন্য বা আম একেবাৰেই নাই শূন্য তাত খালী পাচি সেইটো নহয় পাচিটোত আম নায়েই এনেকৈহে অৰ্থটো প্ৰকাশ হয় যে আম আছিল পাচিটোত বজাৰৰ পৰা 1 কেজি 2 কেজি বা এপাচি আম আছিল পাচিটোত কিন্তু তাক খাই থাকোঁতে বা বিলাই থাকোঁতে আমৰ পৰিমাণ সংখ্যাটো কমি গৈ আছে এতিয়া কোনো এটা সময়ত আম আনিব চাওঁতে দেখিছে দেখোন তাত পাচিটোত আম আছে 3টা আম আছে এটা গেলা এটা কেঁচা আৰু এটা পকা গতিকে পকা আমটো খাবলৈ বিচাৰিব এটা গেলা আছে আৰু এটা কেঁচা আছে গতিকে সেই তেতিয়া আম খাবলৈ লওঁতে হয়তো চোৱাজনৰ মনত আহিব আম দেখোন নাই আম প্ৰায় নাই মানে শূন্য নহয় ই প্ৰায় নথকা বুজায় সেই কথাটো কিন্তু তোমালোকে মনত ৰাখিব লাগিব ফিউটোৱে প্ৰায় নথকা বুজায় তাৰ মানে শূন্য নহয় গতিকে যেতিয়া উদাহৰণ হিচাপে আমি ল'ম যে পাচিটোত আম নায়েই তেতিয়াহ'লে আমি লিখিম তাত কি ফিউ নাই মানে এইটো তোমালোকে বুজিব নোৱাৰিবা যে তাত শূন্য আম এটাও নাই আমৰ কোনো উপস্থিতিয়েই নাই তাত সেইটো নহয় আম তাত আছে কিন্তু যিকেইটা আছে সেইকেইটা থকা নথকা একেই আচলতে কথাটো সেইটো
যিকেইটা আছে সেইটো থকা নথকা একেই কাৰণ আমি যদি কথাটো বুজিবৰ কাৰণে উদাহৰণ হিচাপে লওঁ যে আম তিনিটা আছে এটা পকা এটা গেলা আৰু এটা কেঁচা গতিকে খাব পৰা আম এটা আছে পকা গতিকে সেই ক্ষেত্ৰত প্ৰায় নথকা বুলি কোৱা হয় আৰু তেতিয়া আমি ফিউ ব্যৱহাৰ কৰিম শ্ৰেণীত ছাত্ৰ নায়েই মানে অৰ্থাৎ 40জন বা 50জন ছাত্ৰ থকা শ্ৰেণীটোত যেতিয়া 5জন ছাত্ৰ বহি থাকিব তেতিয়া যিকোনো এজন শিক্ষকে পঢ়াবলৈ আহি হয়তো ক'ব শ্ৰেণীটোত দেখোন ছাত্ৰ নায়েই এই যে নায়েই অৰ্থাৎ প্ৰায় নাই তাৰ মানে শূন্য নহয় সেই কথাটো বুজাবৰ কাৰণে ফিউ ব্যৱহাৰ কৰা হয় There are few students in the class শ্ৰেণীত ছাত্ৰ প্ৰায় নায়েই মই প্ৰথমবাৰ কৈছোঁ যে ইয়াত ভাৰ্বৰ প্লুৰেল ফৰ্ম ব্যৱহাৰ কৰা হয় সেইকাৰণে ইয়াত ইন্ট্ৰডাক্টৰী দেয়াৰ লিখা হৈছে তাৰ লগত কিন্তু আৰ ব্যৱহাৰ কৰা হৈছে There are few students in the class পাচিটোত আম নায়েই There are few mangoes in the basket ইয়াতো কি হৈছে There are ভাৰ্বৰ প্লুৰেল ফৰ্ম ব্যৱহাৰ কৰা হৈছে দুইটা বাক্যতে ভাৰ্বৰ প্লুৰেল ফৰ্ম ব্যৱহাৰ কৰা হৈছে গতিকে সেইটো কথা মনত ৰাখিব লাগিব কাউণ্টেবল নাউনৰ লগত সদায় ভাৰ্বৰ প্লুৰেল ফৰ্ম ব্যৱহাৰ কৰা হয় ঠিক সেইদৰে আমি উদাহৰণৰ জৰিয়তে এইটো কথা নিশ্চয় স্পষ্ট হৈছে যে প্ৰায় নথকা বুজাবলৈ সংখ্যাবাচক বিশেষ্যত ফিউ ব্যৱহাৰ কৰা হয় উদাহৰণ ইতিমধ্যে লৈছোঁ পাচিটোত আম প্ৰায় নায়েই There are few mangoes in the basket শ্ৰেণীত ছাত্ৰ প্ৰায় নায়েই There are few students in the class আমি তেনেকৈ ব্যৱহাৰ কৰিব পাৰিম আকৌ আমি লিটুলৰ কথালৈ যদি যাওঁ লিটুলৰ কথালৈ গ'লেও যে লিটুলেও সেই প্ৰায় নথকা বুজায় এতিয়া আমি যদি কওঁ উদাহৰণ হিচাপে যদি আমি লওঁ যে গিলাচটোত গাখীৰ নায়েই বা পাত্ৰটোত গাখীৰ নায়েই There is little milk in the pot ইয়াত লক্ষ্য কৰিব লাগিব ইয়াত ভাৰ্বৰ সিঙ্গল ফৰ্ম ব্যৱহাৰ হৈছে There is There ইন্ট্ৰডাক্টৰী দেয়াৰৰ লগত is ব্যৱহাৰ কৰা হৈছে There is little milk in the pot পাত্ৰটোত গাখীৰ নায়েই মানে এইটো নহয় যে তাত গাখীৰ একেবাৰে নাই শূন্য পাত্ৰটো শুকাই আছে সেইটো নহয় পাত্ৰটোত গাখীৰ আছে যিখিনি গাখীৰ আছে সেইখিনি খোৱাৰ উপযোগী নহয় বা খাব পৰা পৰিমাণ হৈ থকা নাই গাখীৰখিনিৰ পৰিমাণে বুজাইছে কিন্তু গাখীৰ যদি একাপো নাই এগিলাচো নাই হয়তো চামুচখনৰে চালে আধা চামুচ গাখীৰ গতিকে গাখীৰ নাই বুলি শূন্য বুলি ক'ব নোৱাৰি আধা চামুচ হ'লেও সেয়া গাখীৰেই কিন্তু সেইটো ব্যৱহাৰৰ উপযোগী হৈ থকা নাই বা ব্যৱহাৰ কৰিব নোৱাৰি সি প্ৰায় নথকাৰ দৰে হৈ আছে গতিকে তেতিয়া তেনে ক্ষেত্ৰত কি কৰা যায় লিটল ব্যৱহাৰ কৰা যায় আৰু লিটলে প্ৰায় নথকা বুজায় কিন্তু শূন্য নুবুজায় ফিউৱেও নথকা বুজায় কিন্তু শূন্য নুবুজায় লিটলেও নথকা বুজায় প্ৰায় নথকা বুজায় কিন্তু শূন্য নুবুজায় পাত্ৰটোত গাখীৰ প্ৰায় নায়েই There is little milk in the pot গিলাচটোত পানী নায়েই There is little water in the glass গ্লাছটোত পানী নায়েই এনেকৈ আমি আৰু যদি উদাহৰণ লওঁ সেই উদাহৰণৰ জৰিয়তে কথাখিনি আৰু স্পষ্ট হ'ব কিন্তু মূল কথাটো মনত ৰাখিব লাগিব যে কাউণ্টেবল নাউন আৰু আনকাউণ্টেবল নাউন দুইটাতে ফিউ আৰু লিটল ব্যৱহাৰ হয় ফিউ আৰু লিটলে একে অৰ্থ প্ৰকাশ কৰে অৰ্থাৎ প্ৰায় নথকা বুজায় প্ৰায় নথকা মানে এইটো নহয় যে শূন্য প্ৰায় নথকা মানে শূন্য নুবুজায় আছে কিন্তু যিখিনি আছে সেইখিনি প্ৰায় নথকাৰ নিচিনাই সেইটোহে বুজায় আৰু কাউণ্টেবল নাউনত ভাৰ্বৰ প্লুৰেল ফৰ্ম ব্যৱহাৰ হয় আৰু আনকাউণ্টেবল নাউনত ভাৰ্বৰ সিঙ্গুলাৰ ফৰ্ম ব্যৱহাৰ হয় সেইটো আমি ইতিমধ্যে উদাহৰণৰ দ্বাৰা বুজাইছোঁ ইয়াৰ পিছত আমি কওঁ এ ফিউৱে কেইটামান বুজায় দুটা তিনিটা যিকেইটা হয়
কেইটামান বুজায় সেইটো এ ফিউৱে বুজায় শ্ৰেণীটোত কেইজনমান ছাত্ৰ আছে এই বাক্যটোত কেইজনমান বুলি ক'লে আমি তাক গণনা কৰিব পাৰিম হিচাপ কৰি চালে এজন দুজন তিনিজন চাৰিজন কিবা এটা ওলাব অৰ্থাৎ কেইজনমান আছে তাত কেইজনমান আছে তাক সেইটো এটা কেইজনমান বুলি ক'লে সেইটো সংখ্যাবাচক হৈ গ'ল তাক অৰ্থাৎ আমি গণনা কৰি চাব পাৰিম গতিকে এই কেইজনমান আছে এই কথাটো বুজাবলৈ এ ফিউ ব্যৱহাৰ কৰা হ'ব there are a few students in the class পাচিটোত কেইটামান আম আছে there are a few mangoes in the basket সভাখনত কেইজনমানহে মানুহ আছে there are few people in the meeting there are few men in the meeting সভাখনত কেইজনমানহে মানুহ আছে a few কেইজনমান বুলি কোৱাৰ লগে লগে a few হ'ল পাচিটোত কেইটামান নাম আছে তাতো a few হ'ল শ্ৰেণীটোত কেইজনমান ল'ৰা আছে a few অৰ্থাৎ a fewৱে কেইজনমান কেইটামান ইত্যাদি কথা প্ৰকাশ কৰে অৰ্থাৎ এইটো সংখ্যাবাচক কেইজনমান বুলি ক'লে হিচাপ কৰি চাব পাৰিম কেইটামান বুলি ক'লেও আমি হিচাপ কৰি চাব পাৰিম ঠিক সেইদৰে লিটল এই লিটলে অলপমান বুজায় এই লিটলে অলপমান বুজায় যেহেতু লিটলে পৰিমাণ বুজায় গতিকে এই লিটলে অলপমান বুজায় উদাহৰণস্বৰূপে আমি যদি লওঁ গ্লাছটোত অলপমান পানী আছে গ্লাছটোত অলপমান পানী আছে there is a little water in the glass পাত্ৰটোত অকণমান গাখীৰ আছে there is a little milk in the pot বয়ামটোত অকণমান চেনি আছে there is a little sugar in the jar গতিকে ইয়াত a little ব্যৱহাৰ হৈছে a little অলপমান বা অকণমান বুজাইছে a fewৱে কেইটামান বুজায় a little অলপমান বুজায় এতিয়া তোমালোকে নিশ্চয় স্পষ্টকৈ বুজিব পাৰিছা যে লিটলে কি বুজায় ফিউৱে কি বুজায় a little কি বুজায় আৰু a fewৱে কি বুজায় মই তোমালোকৰ সুবিধাৰ কাৰণে পুনৰবাৰ দোহাৰিছোঁ যে লিটলে প্ৰায় নথকা বুজায় ই পৰিমাণবাচক বিশেষ্য কথা প্ৰকাশ কৰিলে ব্যৱহাৰ কৰা হয় ফিউৱেও প্ৰায় নথকা বুজায় ই সংখ্যাবাচক বিশেষ্য প্ৰকাশ কৰিবলৈ অৰ্থাৎ কাউণ্টেবল নাউনৰ কথা প্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰা হয় a little অলপমান থকা বুজায় a fewৱে কেইটামান থকা বুজায় কেইজনমান বা কেইটামান থকা বুজায় এতিয়া আমি অন্য এটা ব্যৱহাৰৰ সম্পৰ্কে জানো ডি লিটলৰ কথা হ'লে এ লিটল ডি লিটলে প্ৰায় নথকা বুজায় এ লিটলে অলপমান বুজায় আৰু ডি লিটলে যিখিনি আছে যিকণ আছে গোটেইখিনিকে বুজায় গোটেইকণকে বুজায় আকৌ কৈছোঁ লিটলে প্ৰায় নথকা বুজায় এ লিটলে অলপমান অকণমান বুজায় আৰু ডি লিটলে যিখিনি আছে গোটেইখিনিকে বুজায় ঠিক সেইদৰে ফিউৱে প্ৰায় নথকা বুজায় এ ফিউৱে কেইজনমান বা কেইটামানক বুজায় আৰু ডি ফিউৱে যি কেইজন আছে বা যি কেইটা আছে আটাইকেইটাকে বুজায় বা আটাইকেইজনকে বুজায় এতিয়া আমি লিটল ফিউ এ লিটল এ ফিউৰ আমি ব্যৱহাৰ ইতিমধ্যে কৰি চাইছোঁ এতিয়া আমি ডি লিটলৰ ব্যৱহাৰ সম্পৰ্কে যাওঁ যে পাচিটোত থকা আমকেইটা পকা পাচিটোত থকা আমকেইটা পকা না পাচিটোত যিকেইটা আম আছে এটাইকেইটা পকা গোটেইকেইটা আমক বুজাইছে তেতিয়া ডি লিটল হ'ব ইয়াত তেতিয়া আমি লিখিব লাগিব আমি লিখিম
ইয়াত দেয়াৰ আৰ সেই কথাটো প্ৰয়োগ কৰিব নালাগে কাৰণ ইয়াত দি লিটিলটো ইয়াত ছাবজেক্টৰ দৰে কাম কৰিব গতিকে ইয়াত দেয়াৰ ইণ্ট্ৰডাক্টৰী দেয়াৰ ব্যৱহাৰ কৰিব নালাগে সেই কথাটো কিন্তু লক্ষণীয় দি লিটিল ব্যৱহাৰ কৰোঁতে বাক্যটো লিখোঁতে আমি ইণ্ট্ৰডাক্টৰী দেয়াৰ ব্যৱহাৰ কৰিব নালাগে ঠিক তেনেকৈ দি ফিউ ব্যৱহাৰ কৰোঁতেও আমি ইণ্ট্ৰডাক্টৰী দেয়াৰ ব্যৱহাৰ কৰিব নালাগে এতিয়া আমি যদি কওঁ পাচিটিত থকা আমকেইটা পকা The little mangoes in the basket are ripe. ভাৰ্বৰ প্লুৰেল ফৰ্মেই হ'ব কিন্তু ইয়াত ইণ্ট্ৰডাক্টৰী দেয়াৰটো নহয় ইয়াত দি লিটিলটোৱে ইয়াত ছাবজেক্টৰ দৰে আচৰণ কৰিছে বাক্যটো গতিকে আকৌ এবাৰ কৈছোঁ বাক্যটো কেনেধৰণে হ'ব পাচিটোত থকা আমকেইটা পকা The few mangoes in the basket are ripe. শ্ৰেণীটোত থকা ল'ৰাকেইটা চোকা The few students in the class are sharp. ঠিক সেইদৰে লিটুলৰ কথালৈ যাওঁ যদি দি লিটুলে কি বুজাব যে যিকণ আছে আটাইকণ বা যিখিনি আছে আটাইখিনি পাত্ৰটোত থকা গাখীৰখিনি গৰম পাত্ৰটোত থকা গাখীৰখিনি গৰম The little milk in the pot is hot বটলটোত থকা ৰসখিনি মিঠা বটলটোত থকা ৰসখিনি মিঠা The little juice in the bottle is sweet. আকৌ যদি আমি কওঁ পুখুৰীটোত থকা পানীখিনি লেতেৰা বা পুখুৰীটোৰ পানীখিনি লেতেৰা বা পাত্ৰটোৰ পানীখিনি লেতেৰা বা বটলটোৰ পানীখিনি লেতেৰা যিকোনো কওঁ তেতিয়াহ'লে যদি আমি কওঁ The little water in the pot is dirty. The little water in the pot is dirty. এই বাক্যখিনিৰ পৰা এই উদাহৰণখিনিৰ পৰা তোমালোকে নিশ্চয় অনুমান কৰিব পাৰিছা লিটল এ লিটল ডি লিটল ফিউ এ ফিউ ডি ফিউ কেনেকৈ ব্যৱহাৰ কৰিব লাগে মই পুনৰবাৰ কৈছোঁ লিটল পৰিমাণবাচক বিশেষ্য অৰ্থাৎ আনকাউণ্টেবল নাউনত ব্যৱহাৰ হয় লিটুলে প্ৰায় নথকা বুজায় এ লিটুলে অলপমান বা অকণমান বুজায় আৰু ডি লিটুলে যিখিনি আছে বা যিকণ আছে আটাইকণকে বুজায় ঠিক সেইদৰে ফিউ কাউণ্টেবল নাউন অৰ্থাৎ সংখ্যাবাচক বিশেষ্যত ফিউ ব্যৱহাৰ কৰা হয় ফিউৱে প্ৰায় নথকা বুজায় এ ফিউৱে কেইটামান বা কেইজনমানক বুজায় আৰু ডি ফিউৱে আটাইকেইজন যিকেইজন আছে বা যিকেইটা আছে আটাইকেইটাকে বুজায় ফিউৰ লগত সদায় ভাৰ্বৰ প্লুৰেল ফৰ্ম ব্যৱহাৰ হয় লিটুলৰ লগত সদায় ভাৰ্বৰ ছিংগুলাৰ ফৰ্ম ব্যৱহাৰ হয় তোমালোকে নিশ্চয় ফিউ আৰু লিটুলৰ ব্যৱহাৰ সম্পৰ্কে ধাৰণা এটা কৰিব পাৰিছা বুজি পাইছা ইয়াত যদি তোমালোকৰ কিবা বুজিবলৈ অসুবিধা লাগিছে তেতিয়াহ'লে তোমালোকে কমেণ্ট কৰিবা কমেণ্ট কৰি কি অসুবিধা পাইছা মোক জনাবা পুনৰবাৰ মই তোমালোকৰ এই অসুবিধাখিনি দূৰ কৰিবলৈ চেষ্টা কৰিম যিসকলে মোৰ চেনেলটো আজি প্ৰথমবাৰৰ কাৰণে চাইছা সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা বেল আইকনটো দবাই দি অল সিলেক্ট কৰিবা তেতিয়াহে মই পৰৱৰ্তী যিবিলাক ভিডিঅ' বনাওঁ তাৰ নটিফিকেশ্যনবিলাক তোমালোকে পাই থাকিবা আৰু এটা কথা তোমালোকে কমেণ্টটো প্ৰায় নিলিখা
আৰু মোৰ ভিডিঅ'বিলাক শ্বেয়াৰ নকৰা। ফলস্বৰূপে শ্বেয়াৰ নকৰাৰ কাৰণে বহুতো প্ৰয়োজন বোধ কৰি থকা ছাত্ৰ ছাত্ৰীয়ে হয়তো এই বিষয়ে গম নাপাব। মোৰ উদ্দেশ্যটো হৈছে যিসকল নিডি ষ্টুডেণ্ট আছে, যিসকলৰ প্ৰয়োজন আছে, যি সকলোতে গৈ ক'ৰবাত শিকিব নোৱাৰে, তেওঁলোকৰ যাতে সহায় হওক সেই বুলি মই এই ভিডিঅ'টো বনাইছোঁ। গতিকে তোমালোকে যদি শ্বেয়াৰ কৰি দিয়া লগৰ বন্ধু বান্ধৱ যিকোনো ব্যক্তিলৈ, যিকোনো ছাত্ৰ ছাত্ৰীলৈ যদি শ্বেয়াৰ কৰি দিয়া, তেওঁলোকেও নিশ্চয় উপকৃত হ'ব। গতিকে আৰু তেতিয়াহে মোৰ এই ভিডিঅ'টো বনোৱাৰ যিটো উদ্দেশ্য, সেই উদ্দেশ্যটো মোৰ সফল হ'ব। গতিকে তোমালোকক মই আনদিনাৰ দৰে আজিও ৰিকুৱেষ্ট কৰোঁ, তোমালোকে কমেণ্ট লিখিবা, লাইক কৰিবা আৰু শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।